নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ইউটিউব ফেসবুকত জুৱাৰ বিজ্ঞাপন দিয়ে এবাৰ বিপদত পৰিছে শিক্ষক ৰূপী ইউটিউবাৰ লাবুমণি চাকৰি হেৰুৱাব পাৰে লাবুমণিয়ে ইতিমধ্যে লাবুমণিলৈ কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগে সামাজিক মাধ্যমত ইয়াৰ পূৰ্বে জুৱাৰ বিজ্ঞাপন দি এক প্ৰকাৰৰ চৰ্চিত হৈ পৰিছিল এই গৰাকী ইউটিউবাৰ লাবুমণি আৰু লাবুমণি পেছাৰ এজন শিক্ষক চৰকাৰী এজন শিক্ষক আৰু এই চৰকাৰী শিক্ষকজনৰ বিৰুদ্ধে কেবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছিল সমগ্ৰ ৰাজ্যজুৰি তাৰ পাছতে এতিয়া গা লৰিছে শিক্ষা বিভাগে লাবুমণিলৈ কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰিছে চাকৰি হেৰুৱাব পাৰে লাবুমণিয়ে আৰু শিক্ষা বিভাগৰ ফালৰ পৰা জাননীখনৰ স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে চাকৰিৰ নিয়ম চৰকাৰী চাকৰিৰ নিয়ম উলংঘা কৰিছে লাবুমণিয়ে 1 জুনৰ ভিতৰত লাবুমণিয়ে কাৰণ দৰ্শাৰ জাননীৰ উত্তৰ দিব লাগিব শিক্ষা বিভাগৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা আগিছে লাবুমণি নামৰ এগৰাকী যি ইউটিউবাৰ যি আসাম জেট নামৰ এটা পেজ চলায় আসাম জেট নামৰ সেই পেজ চলোৱা এগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছিল সমগ্ৰ ৰাজ্যজুৰি তাৰ পাছতেই গালৰিৰ শিক্ষা বিভাগৰ এনি টক শ্ব'টো বাতৰি সম্প্ৰচাৰ হৈছিল বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰা হৈছে লাবুমণিলৈ আৰু য'ত উল্লেখ কৰা হৈছে যে নিয়ম উলংঘা কৰিছে লাবুমণিয়ে সবিশেষ এনি টক শ্ব'ৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জুৱাৰ বিজ্ঞাপন দি বিপদত এইবাৰ ইউটিউবাৰ লাবুমণিলৈ কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰা হৈছে চাকৰি হেৰুৱাব পাৰে ইউটিউবাৰ লাবুমণিয়ে ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে লাবুমণিলৈ চৰকাৰী চাকৰিৰ নিয়ম উলংঘা কৰাৰ গুৰুতৰ অভিযোগ অহা 1 জুনৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব লাবুমণিয়ে মাজত মাত্ৰ এটা দিন সময় দিয়া হৈছে লাবুমণিক শিক্ষা বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে মৰিগাঁও জিলা এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে য'ত এই জাননীখনৰ স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে লাবুমণি আমচং নামৰ যিগৰাকী সহকাৰী শিক্ষক আছিল 8গুৰি এলপি স্কুলৰ যিগৰাকী সহকাৰী শিক্ষক এই সহকাৰী শিক্ষকগৰাকীৰ বাবে কাৰণ দৰ্শাৰ জাননী দিয়া হৈছে য'ত কোৱা হৈছে যে ইউটিউব আৰু ফেসবুক তেওঁ ব্যৱহাৰ কৰিছিল য'ত ইউটিউব আৰু ফেসবুকক তেওঁ ব্যৱসায়িক মাধ্যমেৰে ব্যৱহাৰ কৰিছিল য'ত জুৱাৰ দৰে এপৰ তেওঁ প্ৰচাৰ চলাইছিল নিষিদ্ধ এপৰ প্ৰচাৰ চলাইছিল যিসমূহ এপ অসম বা ভাৰতত বন্ধ কৰা আছে নিষিদ্ধ কৰা আছে অনলাইন গেমিং এপ তেওঁ প্ৰচাৰ চলাইছিল গেমিং এপৰ বিষয়ে আৰু নতুন প্ৰজন্মক এক প্ৰকাৰ জুৱাৰ প্ৰতি যেন আকৰ্ষিত কৰিব বিচাৰিছে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সামাজিক মাধ্যমৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছিল অৱশেষত শিক্ষা বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে য'ত উল্লেখ কৰা হৈছে যে লাবুমণিয়ে আসাম সাৰ্ভিস ডিসিপ্লিন এণ্ড এপিল ৰুল 1964 উলংঘা কৰিছে যাৰ বাবে তেওঁলৈ কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু সেই জাননীৰ উত্তৰ তেওঁ দিব লাগিব 1 জুনৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো মৰিগাঁও জিলা শিক্ষা বিভাগৰ ফালৰ পৰা জৰুৰী জাননী দিয়া হৈছে এগৰাকী লাবুমণিলৈ আৰু লাবুমণি আমচং নামৰ যিগৰাকী শিক্ষক এই শিক্ষকগৰাকী আসাম জেট নামৰ এটা পেজ চলায় এই আসাম জেট নামৰ যিটো পেজ এই পেজটো তেওঁ চলায় আৰু আসাম জেট নামৰ এই পেজটোৰ জৰিয়তে তেওঁ এনেধৰণৰ নিষিদ্ধ এপৰ বিজ্ঞাপন দিছিল মাত্ৰ এটা দিন পূৰ্বে এগৰাকী অসম আৰক্ষী কনিষ্টেবলেও চাকৰি হেৰুৱাইছিল তাৰপিছত ডিজিপিৰ ফালৰ পৰা কোৱা হৈছিল যে চৰকাৰী চাকৰিয়ালে এনেধৰণৰ কাম কৰিলে ব্যৱসায়িক মাধ্যমেৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে সেয়া নিয়ম বৰ্হিভূত আৰু তাৰ পাছত বাতৰি সম্প্ৰচাৰ হৈছে এনি টক শ্ব'টো সামাজিক মাধ্যমৰ চৰ্চা হৈছিল আৰু অৱশেষত শিক্ষা বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে কাৰণ দৰ্শাৰ জাননী দিয়া হৈছে হয়তো নিলম্বিত হ'ব পাৰে এগৰাকী ইউটিউবাৰ হয়তো চাকৰি হেৰুৱাব পাৰে এগৰাকী ইউটিউবাৰে কাৰণ তেওঁৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আছে আৰু এই আসাম জেট নামৰ ফেচবুক পেজ চলোৱা এগৰাকী লাবুমণি আমচং এতিয়া এক প্ৰকাৰৰ বিপদত পৰিছে আৰু তেওঁলৈ কাৰণ দৰ্শাৰ জাননী জাৰি কৰিছে শিক্ষা বিভাগে